উপস্থিত বিদ্যালয় পৰিচালনা সমিতিৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, লগতে আমাৰ আজিৰ সভাৰ বিশিষ্ট অতিথি মহোদয় আৰু লগতে মোৰ অতিকৈ পৰম পূজনীয় শিক্ষাগুৰুসকল, মাতৃয়ে আমাক এই পৃথিৱীলৈ আনে, কিন্তু শিক্ষকে আমাক জীয়াই থাকিবলৈ শিকায়। এজন শিক্ষকৰ অবিহনে ভাল সমাজ আৰু এজন সুনাগৰিকৰ আশা কৰাটো একেবাৰে অসম্ভৱ। আপোনালোকৰ আৰু সম্বৰ্ধনা অনুষ্ঠানটো আঁতৰাই নিবৰ কাৰণে আমাৰ প্ৰাক্তন সম্পাদক সুমন গাঁৱতীক আহ্বান জনালোঁ। এতিয়া আমি হেমেন ৰাজবংশী ছাৰক এখন ফুলাম গামোচাৰে সম্বোধনা জনাব বিচাৰোঁ। সম্বোধনা জনাব এতিয়া আমি এটা ফলো পাৰ দিব ঘাটতে চাকিল চিকুনে চেনেহাত তোমাৰি কাষৰে মন্তি উৰিল। মানুহৰ হৃদয়তকৈ আপোনাৰ হৃদয়খন কিছু ডাঙৰ, কাৰণ আপুনি এজন শিক্ষক। আৰু এইবাৰ কাৰ্যসূচীমতে আছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ডাঙৰীয়াৰ ভাষণ, গতিকে তেওঁক জীৱন সদায় উজ্বলি থাকিব। আৰু মই এই শুভ মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলক এটা অনুৰোধ জনাম যে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ যি কৰ্তব্য, সেই কৰ্তব্য যাতে সুচাৰুৰূপে পালন কৰি ভৱিষ্যতে এজন সুনাগৰিক হয়। আৰু আলেকজেণ্ডাৰ দ্য গ্ৰেটে কৈছিল, জীৱনৰ বাবে মই মোৰ পিতৃৰ ওচৰত ঋণী, কিন্তু ভালকৈ জীয়াই থকাৰ বাবে মোৰ শিক্ষকৰ ওচৰত ঋণী। আৰু আমাৰ ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আজিমুল হক ছাৰে আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়াক এটি উপহাৰ আগবঢ়াব বিচাৰিছে, গতিকে তেওঁক উপহাৰটি আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ। জয়ছ মেয়াৰে কৈছিল, শিক্ষকসকলে চক পেঞ্চিল আৰু প্ৰত্যাহ্বানৰ সঠিক মিশ্ৰণেৰে জীৱন সলনি কৰিব পাৰে। আৰু এতিয়া কাৰ্যসূচীমতে আছে আমাৰ বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডাঙৰীয়াৰ দুআষাৰ। ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা ভূমিকা হৈছে হয়তো ভোকো হ'ব, নাইবা এগৰাকী সন্মানী ছাত্ৰীয়ে পঞ্চম শ্ৰেণীৰ নেকি তেওঁ ইমান ধুনীয়া গীত এটা গালে, আচলতে মাইকটো যদি ভাল হৈ লয় সকলোৱে নীৰৱে শুনিলে হয় গানটো, ইমান ধুনীয়া। A teacher is a compass that activates the magnets of curiosity, knowledge and wisdom. অৰ্থাৎ এজন শিক্ষক হ'ল এনেকুৱা এক কম্পাছ যিয়ে কৌতূহল, জ্ঞান আৰু প্ৰজ্ঞাৰ চুম্বকটোক সক্ৰিয় কৰি তোলে। শিক্ষকৰ আশীৰ্বাদ আমাৰ জীৱনটোৰ এক অমূল্য সম্পদ। আৰু আজি এই সভাত যি উপস্থিত হৈছিল আমাৰ মুখ্য অতিথি মহোদয়, তেখেত কিবা কাৰণৰ বাবে যাবলগীয়া হ'ল। যিখিনি হওক তেওঁ উপস্থিত থাকে আমাক বহুখিনি সময় দি, অমূল্য সময় দি তেখেতে যিখিনি কথা লৈছে, তাৰ বাবে মই ইয়াৰ পৰাই মই সকলো ছাত্ৰকে হ'ব পাৰোঁ সমাগৰ শৰাই জ্ঞাপন কৰিলোঁ। লগতে ইয়াত উপস্থিত প্ৰধান শিক্ষক মহোদয় হিমন্ত কুমাৰ শৰ্মা ছাৰ, তেখেতে তেওঁৰ